यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান অতি কম দিনতে লগা ফলবোৰৰ ভিতৰত আপেল বগৰী উল্লেখযোগ্য। আপেল বগৰীক থাইলেণ্ড বগৰী হিচাপেও জনা যায়। ইয়াৰ কেইবাটিও জাত আছে। আপেল বগৰী সোৱাদযুক্ত, মিঠা আৰু ৰসাল। এই বগৰীৰ খেতি বৰ্তমান অতি জনপ্ৰিয় হ'বলৈ ধৰিছে। দৰং জিলাৰ খগজানী গাঁৱৰ জৰীপ আলীয়ে প্ৰায় ৪৫ বিঘা মাটিত এই খেতি কৰাৰ বিপৰীতে ওদালগুৰি জিলাৰ কাজিয়ামাটি বডিগাঁও অঞ্চলৰ বহুতো যুৱকে যোৱা ২-৩ বছৰ ধৰি এই থাইলেণ্ড জাতৰ বগৰীৰ খেতি কৰি আহিছে। বৰ্তমান এই অঞ্চলত প্ৰায় ৭০ বিঘা মাটিত এই খেতি দেখিবলৈ পোৱা যায় আৰু ইয়ে কাজিয়ামাটি অঞ্চলৰ বহুতো শিক্ষিত যুৱকক খেতিলৈ ধাউতি বঢ়োৱাৰ লগতে আৰ্থিকভাৱে সকাহ দি আহিছে। স্বাস্থ্যৰ প্ৰতি উপকাৰী এই আপেল বগৰী বা এপল বেৰৰ কৃষি প্ৰণালীৰ বিষয়ে ৰৌতা ব্লকৰ বাবে নিয়োজিত কৃষি বিভাগ আত্মাৰ ভাৰপ্ৰাপ্ত খণ্ড প্ৰযুক্তি প্ৰবন্ধক শ্ৰী নয়নজ্যোতি হাজৰিকাই কি কয় শুনোৱা হওক। ৰৌতা অঞ্চলত বৰ্তমান বহুত কেইজন নিবনুৱা যুৱকে আপেল উদ্যান শস্যৰ খেতিৰ ভিতৰত আপেল বগৰীৰ খেতিটো তেওঁলোকে হাতত লৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰায় ৫০ৰ পৰা ৬০ বিঘামান মাটিত বৰ্তমান তেওঁলোকে এই আপেল খেতিটো কৰি আছে আৰু ইয়াৰ দ্বাৰা তেওঁলোক যথেষ্টখিনি লাভৱানো হৈছে, কাৰণ আপেল বগৰী খেতিৰ পৰা ইনকামটো বহুত ভাল হয়। ১ বিঘা মাটিত গড় হিচাপত আপোনাৰ ১২৫ জোপা গছ ৰুব পাৰি, যদি আমি 10 ফুট বা 15 ফুট ডিষ্টেঞ্চত মেইনটেইন কৰি ৰ'টো আৰু শাৰীৰ মাজত যিখিনি আমি গছ ৰুব লাগে সেই হিচাপত যদি মেইনটেইন কৰি ৰুৱে তেওঁলোকে ১২৫ডাল গছৰ পুলি আৰামছে ১ বিঘা মাটিত ৰুব পাৰে। এতিয়া যদি আমি ইকনমিক্সটো চাব যাওঁ তাতে দেখিছোঁ যে ১ বিঘা মাটিত ১২৫ডাল গছ হয়। এতিয়া তাৰে এডালৰ যদি আমি হিচাপ লওঁ ১ বছৰৰ ভিতৰত গছ এডাল পূৰা পৰিণত অৱস্থাত আহি যায়, মানে ফল দিব পৰা হৈ যায় আৰু। এতিয়া এডাল গছৰ পৰা ৩৫০ৰ পৰা ৫৫০ বা ৬০০ এনেকুৱালৈ ফল উৎপাদন হয় আৰু যদি এটা ফলৰ আমি গড় হিচাপত ওজনটো চাওঁ তেতিয়া ৩৫ গ্ৰামৰ পৰা ৫০ গ্ৰাম এনেকুৱাৰ ভিতৰত থাকে আৰু এডাল গছে ৮০ কেজিৰ পৰা ১ কুইণ্টল পৰ্যন্ত উৎপাদন দিব পাৰে আৰু ৮০ কেজি হ'লে পাৰ কেজি যদি আমি ৪০ টকাও ধৰোঁ তেতিয়া এডাল গছৰ পৰা ৮০ কেজি যদি ধৰা যায় তেতিয়া ৩,২০০ টকা এডাল গছত পায়। গতিকে ১ বিঘা মাটিত যদি আমি ১২৫ৰ ঠাইত যদি ১০০ ধৰোঁ অট'মেটিক তেওঁ ৩ লাখ টকা এটা আহি গ'ল। গতিকে এনেকুৱা ধৰণৰ লাভজনক খেতি মানে উদ্যান শস্যৰ ভিতৰত বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আৰু এইটোকে আৰ্হি হিচাপে লৈ বৰ্তমান বহুতখিনি ৰৌতা অঞ্চলৰ নিবনুৱা যুৱকে এইটো উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে আৰু তেওঁলোক বৰ্তমান লাভৱানো হৈছে আৰু কিছুমানে এই আপেল বগৰীৰ কেজি হিচাপত ১০০ টকাটো বিক্ৰী কৰি আছে আৰু কিছুমানে ৫০টো কৰিছে, কিন্তু আমি নিম্নতম এটা লৈছোঁ ৪০ টকাকৈ যদি লওঁ তেতিয়াহ'লে আমি এজোপা গছৰ পৰা মোটামুটি ৩,২০০ বা ৩,০০০ টকা এটা পাব পাৰোঁ। গতিকে সেই হিচাপত আপেল বগৰী খেতিটো বহুত লাভজনক আৰু ইয়াৰ আপেল বগৰী খেতিৰ দ্বাৰা আৰু এটা হেৰি হয়, ইয়াৰ লগত যিখিনি গছ পুলি ৰোৱা হয় তাৰে মাজে মাজে আপোনালোকে কাউপি বা মুগৰ খেতিও কৰিব পাৰে বা জলকীয়াৰ খেতিও কৰিব পাৰে আৰু যেতিয়া চাং মানে ছাপৰ্টিং ছিষ্টেম হিচাপে আপোনালোকৰ গছজোপাৰ লগে লগে ছাপৰ্টটো দিব লাগে আৰু তাতে যিখিনি অফ ছিজন থাকে তেতিয়া পানীলাও খেতি বা বেলেগ সেনেকুৱা লতাজাতীয় খেতি লগাই দিব পাৰে। গতিকে সেইটোৰ পৰা এটা ধুনীয়া ইনকাম এটা হয় আৰু ৰোৱাৰ ক্ষেত্ৰতো বেছি প্ৰব্লেম নাই। আপোনাৰ ১ ফুট দ আৰু ১ ফুট বহল ১ ফুট দীঘল এটা গাঁত খান্দি ল'ব লাগে আৰু তাতে ২০ কেজি FIM বা পচন সাৰ লগত ছিংগল ছুপাৰ ফছফেট আপোনাৰ ২০০ গ্ৰাম দিব লাগে, দি গোটেই টপচইল মানে পলসুৱা মাটি দি মিক্স কৰি লৈ গাঁতটো পুতি দিব লাগে আৰু মালচিং কভাৰ কৰি দিলে গছৰ বৃদ্ধিটো সোনকালে হয়
আৰু পানীৰ ব্যৱস্থাটোৰ কাৰণে ড্ৰিপ ইৰিগেশ্যনটো ভাল আৰু সেইটোত কিছুমান ক্ষেত্ৰত প্ৰয়োগ কৰিছে আৰু কিছুমানে হাতেৰেও কিছুমানে এই অঞ্চলটোত এপ্লাই কৰি আছে। আৰু প্ৰুনিংটো বহুত দৰকাৰী গছজোপাৰ সোনকালে বংশ বৃদ্ধি হোৱাৰ কাৰণে বা উৎপাদন লাভৰ কাৰণে, আৰু প্ৰুনিংটো তেওঁলোকে বছৰত এবাৰ কৰে। আৰু ৰোৱাৰ উপযুক্ত সময় হৈছে মাৰ্চৰ পৰা অক্টোবৰ, আৰু গছৰ ফুলা আৰম্ভ কৰে ছেপ্টেম্বৰ অক্টোবৰ মাহত, আৰু ফুল ফুলাৰ ঠিক 75 পৰা 90 দিনৰ ভিতৰত মানে কমপ্লিট এটা ফলত পৰিণত হয়, আৰু ডিচেম্বৰ মাহত ধুনীয়াকৈ হাৰ্ভেষ্টিংটো কৰিব পাৰে। গতিকে আপেল বগৰী খেতিটো বহুতেই লাভজনক খেতি উপাৰ্জনৰ কাৰণে। আৰু এই অঞ্চলত এতিয়া মেজৰিটি যুৱকে শিক্ষিত যুৱকে আপেল বগৰী খেতিত জড়িত হৈ গৈছে, আৰু অলৰেডি ইতিমধ্যে তাৰমানে 50 পৰা 60 বিঘা মাটিত বৰ্তমান এই অঞ্চলটোত ৰোটাৰ এলেকাটোৰ অঞ্চলত আপেল বগৰী খেতিটো কৰি আছে। ওদালগুৰি জিলাৰ কাজিয়ামাটি বডিগাঁৱৰ কেইগৰাকীমান যুৱক কৃষকক লগ পাইছিলোঁ। পেডিকাম ফিছ কালচাৰৰ ওপৰত অনুষ্ঠিত ফাৰ্ম স্কুলৰ এক প্ৰশিক্ষণ কাৰ্যসূচীত তেখেতসকলৰ মাজৰ শ্ৰী ৰৌদম ব্ৰহ্ম, শ্ৰী কৌদম ব্ৰহ্ম আৰু শ্ৰী ভৱেন বসুমতাৰীয়েও আপেল বগৰীৰ খেতি কৰিছে। ৰৌদম ব্ৰহ্ম আৰু কৌদম ব্ৰহ্মই প্ৰায় 3 বছৰ ধৰি কৰা আপেল বগৰী খেতিৰ বিষয়ে সোধাত তেখেতসকলে নিজৰ অভিজ্ঞতাৰে প্ৰগতিশীল কৃষক শ্ৰী ভৱেন বসুমতাৰীৰ সৈতে নিজৰ অভিজ্ঞতাৰে এনেদৰে কয়। এনে মই বগৰী খেতিটো এইবাৰহে প্ৰথম কৰিছোঁ, সেইকাৰণে ইমান আইডিয়াটো পোৱা নাই, হ'লেও মই খেতিটো কৰি আছোঁ। এই বছৰ কেনেকুৱা প্ৰডাকশ্যন পায় তেতিয়া মই ভালকৈ বিতংভাৱে ক'ব পাৰিম। কেইবিঘা কৰিছে এইবাৰ? মই এতিয়া এইবছৰ 2 বিঘা যাত্ৰা কৰি চাইছোঁ। এইবাৰ পুলিটো ক'ৰ পৰা আনিছে আপুনি? মই পুলিটো আপোনাৰ দলগাঁৱৰ পৰা আনিছোঁ। দলগাঁৱৰ পৰা? নাৰ্চাৰী। এটা পুলিৰ দাম কিমানকৈ লৈছে? এটা পুলিটো তাৰমানে আপোনাৰ দুইবিধ আছে, এটা হ'ল থাইলেণ্ড, এটা হ'ল সুন্দৰী। থাইলেণ্ডটো হ'ল আপোনাৰ 25 টকাকৈ, আৰু সুন্দৰীটো হ'ল 47 টকা। 47। আচ্ছা, আপোনালোকে কেনেকৈ কৰিছে? আপোনালোকে কৰিছেনে খেতি বগৰী? কৰিছে। কেনেকৈ, কেতিয়াৰ পৰা কৰি আছে? মোৰতো 3 বছৰ হ'ল খেতি কৰাটো। আচ্ছা, এতিয়া ধৰি লওক আপুনি লগোৱাৰ পৰা কিমান দিন পিছত আপোনাৰ ফল লাগে? কেতিয়া লগায় আপোনাক? কোন মাহত লগাইছিলে? মাৰ্চত। মাৰ্চত? অঁ। মাৰ্চত দিয়াৰ পিছত ফলটো কেতিয়া আহে? ফুলটো কেতিয়া আহে? ফুলটো ছেপ্টেম্বৰ অক্টোবৰত আহে। আৰু ফলটো কিমান দিন পিছত হয়? ফুল ধৰাৰ পিছত কিমান দিন পিছত হয়? জানুৱাৰী আৰু ফেব্ৰুৱাৰী। জানুৱাৰী ফেব্ৰুৱাৰী। অঁ। আপুনি এডাল গছত আপুনি এতিয়ালৈকে 3 বছৰ গৈছে, কিমান পাইছে এতিয়ালৈকে? এডাল গছত কিমানলৈকে উৎপাদন হৈছে? প্ৰডাকশ্যন কিমান হৈছে? পোৱাটো এটা গছত 80 কিলো 70 কিলো আপুনি পাইছে? অঁ। আপুনি কৰিছে? আপুনি বগৰী খেতি কৰিছে আপুনি? হয়, মই যোৱা বছৰৰ পৰা কৰিছোঁ। কেইবিঘা কৰিছে? 1.5 বিঘা মাটি। আপুনি আজি কি জাত কৰিছে? মই থাইলেণ্ড আৰু মিনি সুন্দৰী। চৰি, মিনি আপেল। মিনি আপেল। আপুনি কোনটো ভাল পাইছে আটাইতকৈ? প্ৰডাক্টটো থাইলেণ্ডে বেছি ভাল। আপেলটো আৰু দাম বেছি, থাইলেণ্ডটো অলপ কম। বজাৰত কোনটো বেছি মানে বিক্ৰী হয়? এনেইতো থাইলেণ্ডৰ মাৰ্কেটটো ভাল, এই মিনি সুন্দৰী খুব ভাল এইটো। আচ্ছা, আপুনি কিমান উৎপাদন পাইছে গছত? প্ৰতি গছত কিমান পায়? এটা গছত মোটামুটি 70+। 70+। আপুনি ধৰি লওক যিটো বগৰী কৰিছে, কি সাৰ চাৰ দি আছে আপুনি? এনেইতো মই পৰাছ দিছোঁ, কেমিকেল, আৰু দানা দিছোঁ, আৰু বায়ুশক্তি। আচ্ছা, 3টা মিক্সাৰ কৰি দি আছোঁ। আপোনাৰ ভৱেন বসুমতাৰীয়ে আপোনাৰ বাগানখন দেখিছে ধুনীয়াকৈ চাফ চিকুণ কৰি, কি ঔষধ দি আপুনি চাফ চিকুণ কৰিছে? মই এইটো আপোনাৰ এই অল ক্লিয়াৰ বুলি এটা ঔষধ আছে, এনে ওপৰে জংঘলটো জ্বলি যায়, এইটো ব্যৱহাৰ কৰিছোঁ। আপুনি সাৰ হিচাপে কি ব্যৱহাৰ কৰিছে? সাৰ হিচাপে মই এনে গোবৰ সাৰটো বেছি প্ৰয়োগ কৰিছোঁ, আকৌ আৰু অৰ্গেনিক বায়'পাৰ্ট বুলি এটা ওলাইছে, এইটো মানে বিঘা হিচাপে এক বস্তা 50 কেজিকৈ ব্যৱহাৰ কৰিছোঁ। ছাগলী আমাৰ কৃষকসকলে অতি সহজে পালন কৰি আহিছে। কৃষকসকলে নিজৰ ছাগলী বিক্ৰী কৰি সকাহ পোৱাৰ উপৰিও অলপ যত্ন ল'লে এক ভাল উপাৰ্জন পাবলৈ সমৰ্থ হ'ব। ওদালগুৰি জিলাৰ কাজিয়ামাটিৰ সমীপৰ NC বডিগাঁৱৰ শ্ৰী বুৰলাং বসুমতাৰীয়ে ছাগলী পালন কৰি লাভৱান হৈছে।
ছাগলী পালন কৰিলে চাংঘৰত ছাগলী ৰখাটো অতি আৱশ্যক। চাংঘৰত ছাগলী ৰাখিলে ছাগলীৰ প্ৰস্ৰাৱৰ গোন্ধৰ পৰা ৰক্ষা পায়। পৰিষ্কাৰ পৰিৱেশত থকা বাবে বেমাৰ আজাৰ কম হয়। নিজা প্ৰচেষ্টাৰে চাংঘৰ সাজি প্ৰায় ২০টামান ছাগলী পুহি আহিছে শ্ৰী বুৰলাং বসুমতাৰীয়ে। গতিকে আহক ছাগলী পালন সম্পৰ্কে শ্ৰী বুৰলাং বসুমতাৰীয়ে কি কয় শুনো। আপুনি কি খেতি কৰি আছে? মই এতিয়া ছাগলী পালন কৰি আছোঁ আৰু ইয়াৰ লগত জলকীয়া আৰু ধান খেতি এইবিলাক 3টা পালন কৰি আছোঁ আৰু মই। আপোনাৰ বগৰী খেতি কৰিছে নেকি? বগৰীও আছে। কেইবিঘা আছে আপোনাৰ? এইটো 1 বিঘা আছে ছাৰ। আচ্ছা, আপুনি দেখিছোঁ আপুনি ছাগলী পুহি আছে, আপুনি কেনেকৈ পৰা আৰম্ভ কৰিছে কি আৰু কেনেকুৱা ধৰণৰকৈ আগবাঢ়িছে আপুনি? মই প্ৰথম 4টা ছাগলীৰ পৰা আৰম্ভ কৰিছোঁ মই। এতিয়া মোৰ আজি বহুত ছাগলী হৈ আছে। ছাগলী পালনত বহুত সুবিধা আছে আৰু লাভ আছে। এই কাৰণৰ ক্ষেত্ৰত মই আৰু বিভিন্ন এই টিভি ইউটিউব হেৰিত দেখা পাই মই এইবিলাক পালন কৰি পেলাই মই এতিয়া উৎপাদন পাই আছোঁ আৰু। আপোনাৰ ধৰি লওক ছাগলী এতিয়া কেইটা আছে আপোনাৰ? মোৰ এতিয়া 20-25টামান আছে। এতিয়া ধৰি লওক আপুনি ছাগলী পালন কৰোঁতে কি সাৱধান হ'ব লাগে? এইটো ছাগলী পালন সাৱধানত অকল বেমাৰ, ডায়েৰিয়া বেমাৰ আৰু এই কৃমি আৰু এইবিলাকৰ আৰু বেমাৰ এইবিলাক হৈ যায়। ঘৰটো কেনেকুৱা হ'ব লাগে? ঘৰটো চাফ চিকুণ পূৰা হ'ব লাগে আৰু ক্লিন। এইটো আপুনি দেখিছে চাংঘৰ বনাইছে, চাংঘৰ বনাওঁতে কিবা কথা আছে নেকি? চাংঘৰত মানে অকণ এই মাটিৰ পৰা বেছি সুবিধাটো আছে আৰু বেছি লাভ আছে। কাৰণ এই মাটি ঘৰত থ'লে মানে অলপ এই কিবাবিলাক খাই যায়, বেমাৰ আজাৰ এইবিলাক হৈ যায় আৰু। আপোনাৰ ধৰি লওক কেই ফুট ওখ বোলে মাটিৰ পৰা? এইটো মাটিৰ পৰা 2.5 ফুট ওখ হ'ব লাগে আৰু এইটো। আৰু ঘৰটো সেইটো ওখটো মোটামুটি কেই ফুট লাগে? এইটো মোটামুটি 10 ফুট লাগে আৰু। সেইফালে 2.5 ফুট, সেইফালে আৰু 7.5 ফুট। আপোনাৰ কিমান চাইজৰ ঘৰটো আপোনাৰ? এইটো মোৰ চাইজটো হ'ল, সেইটো মোৰ 2টা ৰুম আছেতো, এইটো টোটেল 30 আছে, সেইটো হ'ল 16। এইখিনি হ'ব লাগে আৰু সেইটো হাফ বাউণ্ডাৰী এইবিলাক হ'ব লাগে। কাৰণ এইটো গৰমত বতাহও সোমাব লাগিব। এতিয়া আৰু ঠাণ্ডা ছিজনত এইবিলাক কাপোৰ কিবা কিনি দিব লাগিব আৰু সেইটোৱে। শ্ৰী বুৰলাং বসুমতাৰীয়ে নিজৰ মাটিতে আৰম্ভ কৰা এই ছাগলী ফাৰ্মখনে ওচৰৰ কৃষকসকলক ছাগলী পালনৰ বাবে উৎসাহিত কৰিছে। ৰবি শস্যৰ খেতিসমূহৰ মাজতে সৌন্দৰ্যময় খেতিৰ ভিতৰত সৰিয়হ খেতি উল্লেখযোগ্য। সৰিয়হৰ বৃহৎ ঠাই জুৰি খেতি কৰিলে চাই বৰ ভাল লাগে। অসমত সৰিয়হ খেতিৰ পূৰ্বৰ তুলনাত মাটিকালি বাঢ়িছে আৰু উৎপাদনো কিছু পৰিমাণে বৃদ্ধি পাইছে। অৱশ্যে আমাৰ প্ৰয়োজনীয় উৎপাদন এতিয়াও বাকী আছে। ইয়াৰ বাবে লাগিব কৃষকৰ প্ৰযুক্তিগত জ্ঞান আৰু কৃষকৰ প্ৰচেষ্টা। অসমত সৰিয়হ খেতিৰ ইম্পৰ্টেঞ্চৰ গুৰুত্ব সম্পৰ্কে দুৱাৰাই বক্তব্য ৰাখিছে। CARDRMR ভাৰতপুৰৰ অসমৰ কৃষি বিভাগৰ APAR আঁচনিৰ দৰঙত কৰ্মৰত সহযোগী গৱেষক ডক্টৰ বিপিন কুমাৰ শৰ্মাই এনেদৰে কয়। हमारा केंद्र सरकार की तरफ से ऑयल सीड प्रोडक्शन को बढ़ाने पे जोर है। वो इसलिए है कि हम अभी तक आज़ादी के इतने 70 से ज़्यादा साल होने के बावजूद भी हमारा देश सेल्फ सफिशिएंट नहीं है। अभी भी हम ऑयल सीड के लिए बाहर के कंट्रियों पे डिपेंडेंट हैं। 60 से 70% हमारी फॉरेन से जो आय है वो बाहर के देशों में चली जाती है। हमारे केंद्र सरकार का फोकस हमारे ही देश को सेल्फ सफिशिएंट बनाने में है, जिसके लिए मस्टर्ड एक ऐसी क्रॉप है जिसका हमारे परिवार में बहुत ज़्यादा यूज़ होता है। और ये प्रोजेक्ट असम में लाया गया है अपार्ट के अंतर्गत, एग्री बिजनेस एंड रूरल डेवलपमेंट ट्रांसफॉर्मेशन के अंतर्गत ये प्रोजेक्ट हमारे असम में राज्य सरकार के थ्रू
डिस्ट्रिक्ट एग्रीकल्चर डिपार्टमेंट इसे एग्जीक्यूट कर रहा है, जिसमें आत्मा उसे फील्ड लेवल पर उसमें काम कर रही है। इसका मेन जो रोल है, कैसे हम अपने प्रोडक्शन को बढ़ाएं, क्या इसकी इकोनॉमिक इम्पोर्टेंस है और क्यों हमारे किसान भाई इसे करें। सबसे पहले तो इसका इकोनॉमिक रोल, आप फॉरेंसिक हमारे जो रुपए हैं वो कम होंगे। दूसरा, जो हमारी मस्टर्ड, अगर हमारा ऑयल सीड प्रोडक्शन इतना हो जाएगा जिससे हम खुद ही सेल्फ सफिशिएंट हो जाएंगे, तो हमें बाहर के देशों पर डिपेंडेंट नहीं रहना पड़ेगा। और हम राज्य की बात करें, हमारे आसाम में मोस्ट ऑफ द ऑयल, ज़्यादातर ऑयल बाहर के स्टेट से आता है, राजस्थान से आता है या फिर नॉर्थ इंडिया से आता है। अगर हम खुद ही यहाँ पर असम में इसका प्रोडक्शन इतना ले पाएंगे तो हमारी कॉस्ट ऑफ ट्रांसपोर्टेशन बचेगी, हमारे किसान भाई खुद का ही तेल यूज़ कर पाएंगे और हमारे देश का उत्पादन साथ साथ बढ़ेगा। आपने पिछले कुछ सालों में देखा होगा कि हमारे मस्टर्ड की जो आमदनी थी पर हेक्टेयर, इसका उत्पादन 6 कुंटल पर हेक्टेयर है हमारे असम में, और 1 कुंटल का दाम 4,000, 4,500 और 5,000 रुपये था। इस साल हमने इसका बहुत तेज़ी से दाम बढ़ता हुआ देखा। उसका क्या रीज़न रहा? एक तो हमारे FSSAI ने एक रेगुलेशन निकाला है जिसमें जो हमारा मस्टर्ड ऑयल है उसमें पहले क्या था कि एडिबल ऑयल 60 से 70% हम मिक्स कर सकते थे। जो हमारी कंपनियां हैं वो एडिबल ऑयल मिक्स करके हम तक मस्टर्ड ऑयल प्रोवाइड करवाती थी। अब जो रेगुलेशन निकाला है उसमें 90% तक सिर्फ़ और सिर्फ मस्टर्ड ऑयल रहना है। इसका मतलब कि हमें उत्पादन ज़्यादा चाहिए, ज़्यादा एरिया में खेती करनी पड़ेगी और उसका दाम भी हमें ज़्यादा मिलेगा। तो जैसे हम 1 लीटर का मस्टर्ड ऑयल लास्ट ईयर ख़रीदते थे 140-150 रुपये में, अब हमें शॉप पर जाके वो वही 250-250 रुपये में ख़रीदना पड़ रहा है। ये सिर्फ अभी का प्राइस नहीं है, जिस तरह से ये रेगुलेशन आगे काम करता रहेगा उसमें हमें मस्टर्ड का ज़्यादा से ज़्यादा उत्पादन चाहिए होगा, और जितना प्योरिटी हम चाह रहे हैं, हमारा केंद्र सरकार FSSAI चाह रही है, उसके लिए हमें मस्टर्ड को ज़्यादा से ज़्यादा उगाना पड़ेगा और ज़्यादा से ज़्यादा उसका उत्पादन लेना पड़ेगा। और यही अगर चलता रहा तो हमारे किसान भाई इसकी आमदनी, इससे ज़्यादा से ज़्यादा आमदनी कर पाएंगे। ये तो हमारा इकोनॉमिकल इम्पोर्टेंस की बात हो गई। अब हमारे फार्मर्स इसका उत्पादन लेके कैसे इससे ज़्यादा दाम ले सकते हैं? पहला तो आप इसे डायरेक्टली सेल कर दीजिए, वो एक तरीका है। दूसरा तरीका, इसे सीड की फॉर्म में आप किसान भाइयों को सेल कर सकते हैं। और सबसे इम्पोर्टेंट जो तरीका है, ये इसका तेल निकलवा कर हम डायरेक्टली शॉप पर सेल कर सकते हैं। उसके लिए हमारे जो संस्थान से राज्य सरकार के साथ मिलके अपार्ट के अंतर्गत ऑयल एक्सपेलर लगवाया जा रहा है हर क्लस्टर में, जिससे हमारे भाई खुद ही उस एक्सपेलर पे जाके तेल निकाल पाएंगे और उससे तेल को मार्केट में सीधे सेल कर पाएंगे, जिससे उनकी आमदनी और ज़्यादा बढ़ेगी। ये अपने आप में बहुत बड़ा अचीवमेंट होगा हमारे किसान भाइयों के लिए कि वो खुद ही प्रोड्यूसर रहेंगे और खुद ही सेलर रहेंगे। होलसेल मार्केट वो कवर कर सकते हैं, जिससे हमारे किसान भाइयों की आमदनी दोगुनी होगी और हमारे जो प्रोजेक्ट का ऑब्जेक्टिव है वो फुलफिल हो जाएगा और हमारा केंद्र सरकार का ऑब्जेक्टिव भी फुलफिल हो जाएगा। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে।
নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।